ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। বহুদিনৰ বিৰতিৰ মূৰত পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকলৈ এটা খুবেই ভাল খবৰ শ্বেয়াৰ কৰিবলৈ খুজিছোঁ আপোনালোকৰ লগত। আৰু এই ভাল খবৰটো হয়তো 80% আপোনালোকৰ গমেই পাইছে, তথাপি ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। যিসকলে ইতিমধ্যে গম পোৱা নাই তেখেতসকলেও গম পাওক। এতিয়া এই ভাল খবৰটো হৈছে আমাৰ অতিকৈ মৰমৰ গ্ৰেজুৱেট টিচাৰসকলৰ লগত জড়িত এটা বিশেষ খবৰ। এই গ্ৰেজুৱেট টিচাৰসকলে মানে বহুদিনৰ পৰা তেখেতসকলৰ এটা মনৰ এটা অস্বস্তি ভাৱ ৰৈ গৈছিলে যে তেখেতসকলে কিছু প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে। আৰু সেই বঞ্চিত হোৱা যিটো বিষয় বঞ্চিত হোৱা সেই বিষয়টো হৈছে পে বেণ্ডৰ কথা। আৰু লগতে 2017ৰ পিছত অৰ্থাৎ যি 8 পে কমিশ্যন আমাৰ হ'বলৈ গৈছে, 7 পে যিটো আমাৰ ROP ওলাইছিল 2017ৰ পৰা যিটো হ'ল, সেই তেতিয়া যিসকলে 2017ৰ পিছত জইন কৰিছে তেখেতসকলৰ ROP মতে তেখেতসকলৰ 14,000 যিটো বেচিক পে আছিল, 14,000 নহয়, অকণমান বেছি হ'ব লাগে, 17,000 ছামথিং হ'ব লাগে। আৰু এই কেলকুলেশ্যন হওক বা বিভিন্ন বিভাগীয় অৱহেলাৰ পৰিপ্ৰেক্ষিততে তেখেতসকলে বঞ্চিত হৈ আহিছিল বহুদিনৰ পৰা। কিন্তু তেখেতসকলৰ যুটীয়া প্ৰচেষ্টাত এইটো এতিয়া সম্ভৱ হ'বলৈ গৈ আছে আৰু তেখেতসকলে সফলতা অৰ্জন লাভ কৰিব বুলি মই ভাবিছোঁ। এইখন চাব, এইখন বাৰু মই শিৱসাগৰ জিলাৰ ক্ষেত্ৰত মই এইখন পালোঁ। ISৰ ফালৰ পৰা দিছে টু অল প্ৰিন্সিপাল হেডমাষ্টাৰ, যিসকলে 2017ৰ পিছত গ্ৰেজুৱেট টিচাৰ হিচাপে জইন কৰিছিলে তেখেতসকলৰ ডাটাবিলাক বিচাৰিছে। আৰু ইয়াতে চাব, ছাবজেক্টটো দিছে ছাবমিশ্যন অফ ইনফৰমেশ্যন ৰিগাৰ্ডিং ডিছক্ৰিপেঞ্চি অফ পে ইন দ্য পে বেণ্ড অফ গ্ৰেজুৱেট টিচাৰ্ছ এপইণ্টেড আফটাৰ 17/3/2017। 17 মাৰ্চ 2017ৰ পিছত যিসকলৰ ডিছক্ৰিপেঞ্চি হৈছে পে বেণ্ডত, তেখেতসকলৰ ডাটাটো বিচাৰিছে। এতিয়া ইয়াতে ডিছক্ৰিপেঞ্চি এনেকুৱা ধৰণৰ কথা, ইয়াতে স্কুলৰ হেডসকলে ডাটাটোহে দিব লাগিব, কোন কোন গ্ৰেজুৱেট টিচাৰ জইন কৰিছিল। আৰু ইয়াতেতো এনেকুৱা নহয় যে বাছি কেইজনমানৰ ক্ষেত্ৰত হৈছে, তেনেকুৱা নহয়। 17 মাৰ্চ 2017 চনৰ পিছত জইন কৰা প্ৰায় সকলোবোৰৰ ক্ষেত্ৰতে তেনেকুৱা হৈছে। এতিয়া কেইদিনমান আগত মই সেইখন বাৰু আপোনালোকৰ সৈতে ইয়াতে শ্বেয়াৰ নকৰিলোঁ। মমতা হোজাই বাইদেউৰ ফালৰ পৰা, আমাৰ ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন, তেখেতে এখন লেটাৰ ইছ্যু কৰিছিল। ইয়াতে সেইখন দিছিলে চিফ ছেক্ৰেটাৰীলৈ, যি পে বেণ্ডৰ বিসংগতি হৈ আছে, এই পে বেণ্ডৰ বিসংগতিৰ কাৰণে ৰিকুৱেষ্ট কৰি এখন লেটাৰ ইছ্যু কৰিছিল। আৰু তাৰ পৰিপ্ৰেক্ষতে এইখন আহিছে IS অফিচৰ ফালৰ পৰা, প্ৰত্যেক ডিষ্ট্ৰিক্টলৈ গৈছে। মই অকল শিৱসাগৰ জিলাৰ এইখন শ্বেয়াৰ কৰিলোঁ আৰু বাকী জিলাবিলাকৰো আছে। আশা কৰোঁ তেখেতসকলৰ ডাটাবিলাক লোৱাৰ পিছত নিশ্চয় তেখেতসকলে নিজৰ প্ৰাপ্য ঘূৰাই পাব। গতিকে আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া কৰা নাই, এইখিনিয়ে আছিল। এইটো এটা খুবেই ভাল খবৰ, কাৰণ নিজৰ প্ৰাপ্যখিনি পাব লাগে আচলতে। আৰু ইয়াতে মই আৰু এটা কথা কৈ থৈ দিওঁ, যিসকল LP স্কুলৰ, প্ৰাইমাৰী স্কুলৰ ট্ৰেইন গ্ৰেজুৱেট টিচাৰ আছে, তেখেতসকলেও বহুতেই কেইমাহমানৰ কাৰণে গ্ৰেজুৱেট স্কেল লৈছিলে 8,700, 14,000টোতো বাৰু কমন হয়, কিন্তু 8,700 গ্ৰেড পে লৈছিলে। কিন্তু শেষত কৰ্তন কৰি 7,400 তেখেতসকলে ফিক্সেশ্যন কৰিব লগা হৈছিল। গতিকে আশা কৰোঁ সেই সমস্যাটো দূৰ হ'ব তেখেতসকলৰ। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে। যদি কিবা এক্সপ্লেনেশ্যন কৰাত ভুল ভ্ৰান্তি হৈছে, আপোনালোকৰ মাজৰে এজন বুলি ক্ষমা কৰি দিব। ধন্যবাদ।